পোনপ্ৰথমে আপোনালোক সাংবাদিক বন্ধুলৈ অশেষ ধন্যবাদ আৰু লগতে গোটেই অসমবাসী ৰাইজলৈ মোৰ নতুন বছৰৰ শুভকামনা জনালোঁ। আজি আমি দুখিত। এই নতুন বছৰতে আমি বহুত ডাঙৰ এটা পদক্ষেপ হাতত ল'বলগীয়া হৈছে যে আমি ভাৰত চৰকাৰৰ পৰা এনেকুৱা এখন আইনৰ কথা শুনিবলৈ পাইছোঁ যিটো আইন আমাৰ চালকখিনিৰ বিৰুদ্ধে বুলি আমি ভাবিছোঁ। সেয়েহে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিখিনি ভাবিছে যে ড্ৰাইভাৰখিনিৰ বিৰুদ্ধে যিখিনি আইন আনিম বুলি ভাবিছে সেইখিনি অতি দুৰ্ভাগ্যজনক। তেখেতে ভবা উচিত, তেখেতে যেতিয়া ঘৰৰ পৰা নিজৰ অফিচলৈ আহে সেই ড্ৰাইভাৰজনৰ কলিজাটো আগত ৰাখিহে তেখেতে অফিচলৈ আহে বা সংসদলৈ আহে। সেয়েহে ড্ৰাইভাৰখিনিৰ কথা যাতে তেখেতে অলপ ভাবি চিন্তি পুনৰ আজি আমাৰ অমিত শ্বাহলৈ মোৰ পোনপ্ৰথমতে প্ৰণাম থাকিলে। অমিত ডাঙৰীয়ালৈ মই ইমানে বক্তব্য দিব বিচাৰোঁ যে এই আমি অসমৰ ট্ৰাক চালক সন্থা গতিকতে আমাৰ লগত ধন টকা পইচা থাকিলে আমি এইটো কৰ্ম কৰিবলৈ নাযাওঁ। আমাক আজি যি আইন দাবী ধৰিছে, আইন পাছ হৈছে, এই আইনৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াৰ বিৰোধিতা কৰোঁ। কেলে আজি আমি দুখীয়া ঘৰৰ ল'ৰা, প্ৰায় ড্ৰাইভাৰ যোনে ৰাস্তাত ঘৰ বাৰী এৰি গাড়ী চলাবলৈ যায় তেখেতৰ ঘৰত উপাৰ্জন বুলি কোৱা একো নাথাকে। আমাৰ পাছত 4জন 5জন আমাৰ পাছত মানুহ আছে। যদি আমাৰ 10 বছৰ জেল হয় তেতিয়া আমি কি, মোৰতো জেল হ'ল, মই কমনি কৰা মানুহ, মোৰ ঘৰৰ মানুহে কি খাব? গতিকতে এই আইনটো পাছ হ'লে আমি যাতে গাড়ী ঘোড়া নচলাওঁ, তাৰপাছত কিবা এটা কৰি খাব লাগিব। যদি অমিত শ্বাহ ডাঙৰীয়াক মই ইমানে কওঁ, যদি আমাৰ অমিত শ্বাহ ডাঙৰীয়া আজি বহুত ডাঙৰ মানুহ, তেখেতে যদি মোৰ জগাত থাকিলে হয় তেতিয়াহ'লে তেখেতে কি বিচাৰ কৰিলে হয়? গোটেই অসমৰ ড্ৰাইভাৰ চালক সন্থাক মই এইটোৱে আহ্বান জনাওঁ, আপোনালোকে এই আইনটো পাছ হ'লে মোৰ পৰা এটাই বিনম্ৰ অনুৰোধ থাকিল, আপোনালোকে চব কাম কৰি খাব, হাজিৰা কৰিব, সব কৰিব, কিন্তু গাড়ী নচলাব। কেলে ভাৰত চৰকাৰে যি আইন তুলি দিছে, আমাৰ জীৱনটো গ'ল, বৰবাদ হৈ গ'ল। আমাৰ জীৱন বনাবলৈও নাই। আমাৰ পাছৰ যি আগবাঢ়ি আহিছে ল'ৰা ছোৱালী হওক, পঢ়া লিখা কৰিব লাগে। আমি 10 বছৰত যদি জেলত থাকোঁ, আমাৰ ল'ৰা ছোৱালী কি কৰি খাব? চুৰ কৰিব, নহ'লে ডকাইত কৰিব, তাৰ বাহিৰেতো অন্য একো কৰিব নোৱাৰে। কেলে ময়ে জেলত থাকিম, কমনি কৰি খোৱা মানুহ, তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? আৰু আইনটো এনেকৈ কৰি দিছে, যদি এক্সিডেণ্ট হোৱা পাছত মই মানুহজনক মেডিকেল লোৱাটো ময়ো মানসিক হিচাপে এটা মানুহ হয়, সাধাৰণতে ময়ো তেখেতক লৈ যোৱাটো চেষ্টা কৰোঁ। কিন্তু আমাক যে পাব্লিকে নেৰে, পেচেণ্টক লৈ যোৱা আগত ড্ৰাইভাৰক লৈ যাব, যিজনে বচাব যাব তাকে প্ৰথমতে মাৰি দিব। মই পেচেণ্টক মেডিকেল কেনেকৈ লৈ যাম? এইটোতো কোনো উচিত নহয়। তাৰ বাবে ড্ৰাইভাৰ আমাৰ সজাগতা হওক আৰু ভাবি চিন্তি কোনে গাড়ী চলায়। এতিয়া মালিকে কোনো এইটো ৰিস্ক নলয়। কেলে তাৰ পৰা আইনটো পাছ হৈছে অকল ড্ৰাইভাৰৰ কাৰণে, মালিকৰ ইয়াত উল্লেখে নাই। গতিকতে আপোনালোকে ৰাইজ যোনে য'তে আছে অসমবাসী ড্ৰাইভাৰ সন্থাক মই ইমানে ক'বলৈ বিচাৰোঁ, এই আপোনাৰ মিডিয়া যোগেদি, গতিকতে আপোনালোকে যাতে এইটো ভুল নকৰে। চাওক, আজি আমি আছোঁ, কালি নাই। মালিকৰ গাড়ী মালিকে চলাবই। গতিকতে ভাবি চিন্তি আপোনালোকে চলাব। সেই ইমানে